নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই অংকুৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান দিল্লী ডায়েৰিজলৈ দিল্লী ডায়েৰিজত আজি এগৰাকী বিশেষ অতিথি আমাৰ সৈতে উপস্থিত আছে বৰ্তমান তেওঁ দিল্লীত কৰ্মৰত দিল্লীত মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপৰ ডিৰেক্টৰ হিচাপে কৰ্মৰত প্ৰীতম দত্ত আজি আমাৰ এই দিল্লী ডায়েৰিজৰ বিশেষ অতিথি মই তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম নমস্কাৰ মই পুনে প্ৰথমটো প্ৰশ্ন লৈ আহিছোঁ 2009 চনত আপুনি ইণ্ডিয়ান ডিফেন্স এণ্ড একাউণ্ট ছাৰ্ভিচত অন্তৰ্ভুক্ত হৈছিল আৰু তাৰ পাছৰ পৰাই বিশ্বনাথ চাৰিআলিৰ পৰা আজি দিল্লীলৈকে দীঘলীয়া যাত্ৰা কি ধৰণে আপোনাৰ যাত্ৰা আৰম্ভ হৈছিল আৰু আজি দিল্লীত এই যাত্ৰা আপুনি কি ধৰণে চায় সৰ্বপ্ৰথমে মই ক'ব পাৰোঁ যে মোৰ জন্ম পাভৈত হৈছিল সেই সময়ত পাভৈ শোণিতপুৰ জিলাৰ অন্তৰ্ভুক্ত আছিলে আৰু তাৰ পিছত এতিয়া বিশ্বনাথ জিলা হ'ল আজি 2009ৰ পৰা 2024 মোৰ 15 বছৰ কাল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত চাকৰি কৰি আছোঁ মই ভাৰতৰ বিভিন্ন ঠাইত মই এই 15 বছৰত চাকৰি কৰিছোঁ বাহিৰতো মই চাকৰি কৰিছোঁ তাৰ উপৰিও এই 15 বছৰত বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনত কাম কৰাৰ পিছত 15 বছৰৰ এই যাত্ৰাত যোনখিনি অভিজ্ঞতা মই পাইছোঁ তাৰে মোৰ বেছটো হ'ল পাভৈ মই পাভৈৰ পৰাই জন্ম হোৱা পাভৈতে থকা তাৰ গ্ৰামীণ পৰিৱেশত আৰু মোৰ পাৰ্চনেল যোনখিনি অৰ্গেনিক ফাৰ্মিং এগ্ৰিকালচাৰ সেই বেকগ্ৰাউণ্ডৰ পৰা আহি আজি মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপত মই কাম কৰি আছোঁ মই ভাবোঁ যে মোৰ এই যাত্ৰাত মোৰ চাইল্ডহুড তাৰ আপব্ৰিঙিংখিনি যি ধৰণৰ মই অভিজ্ঞতা মোৰ দেউতাৰ পৰা মোৰ মাৰ পৰা মোৰ ভাইটিৰ পৰা পাইছোঁ সেই অভিজ্ঞতাই মোক আজি এই স্থানত আনিছে মোৰ যাত্ৰা আপুনি যদি সোধে মই ক'ব পাৰোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত মই ভাৰতৰ বিভিন্ন জেগাত মোৰ পষ্টিং হৈছে মোৰ আৰম্ভ হৈছিলে দিল্লীত প্ৰথম মই পেঞ্চন ডিপাৰ্টমেণ্টত আমাৰ ডিফেন্সৰ পেঞ্চন ডিপাৰ্টমেণ্টত মই কাম কৰাৰ পৰা আৰম্ভ কৰি মই নেভি DRDO তাৰপিছত মই ৰাষ্ট্ৰসংঘৰ লগতো গ'লোঁ ইজৰাইলত মই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌতো কাম কৰিছোঁ আৰু লগতে মই আজি 2 বছৰ আগত ৱেষ্ট বেংগলৰ শিলিগুৰি সুখনা তাতে মই বিত্তীয় ফাইনেন্সিয়েল এডভাইজাৰ হৈ পেলাই তাতে মই কাম কৰিছিলোঁ আৰু তাৰ পিছত মই দিল্লীত আজি লাষ্ট 2.5 বছৰৰ পৰা দিল্লীত মিনিষ্ট্ৰীত আছোঁ এই সময়ছোৱাত এই যাত্ৰাত ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ কাম ইন মিনিষ্ট্ৰী অফ ডিফেন্সত মই যেতিয়া আছোঁ তেতিয়া বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল একাউণ্টিং অডিটিং কামত মই জড়িত আছিলোঁ আৰু এতিয়া স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰমোট কৰাৰ কাৰণে আমাৰ মিনিষ্ট্ৰীত মই কাম কৰি আছোঁ এটা কথা জানিব বিচাৰিম যিহেতু আপুনি UPSC পৰীক্ষাত উত্তীৰ্ণ হৈ আজি এইখিনি স্থানত পাইছেহি দেখা পোৱা গৈছে যে আমি যদি যুৱ প্ৰজন্মৰ ক্ষেত্ৰত চাওঁ বহুতো ইউথ বৰ্তমান সময়ত UPSC বা APSCৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান সময়ত যদি আমি চাওঁ UPSCটো কিন্তু সংখ্যা বৃদ্ধি পাইছে উত্তীৰ্ণ হোৱা যি সংখ্যাৰ হাৰ সেয়া বৃদ্ধি পাইছে বহু ছাত্ৰ ছাত্ৰীয়ে এই UPSC বা APSCত উত্তীৰ্ণ নহ'লে তেওঁলোকৰ জীৱনটো অহাৰ বা তেওঁলোকে অকল UPSCটোকে এটা বেছ লাইফৰ এটা মেইন গ'ল হিচাপে লয় আপুনি যিহেতু মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপত আছে আপুনি এই বিষয়টো কি ধৰণে চায় বহুতো যুৱ প্ৰজন্মৰ প্ৰতিনিধি আপোনাৰ ওচৰলৈ আহে কি ধৰণে তেওঁলোকে আগুৱাই যাবৰ আপোনাৰ ওচৰত পৰিকল্পনা কিছুমান বিচাৰে এই যি গোটেই বিষয়বোৰ আমি যি ধৰণে চাওঁ যে UPSCত নাপালে বা কেৰিয়াৰটো তাতে সেই ধৰণৰ যি কথা বতৰা আপুনি কি ধৰণে চায় বা কি পৰামৰ্শ দিব যুৱ প্ৰজন্মক প্ৰথমে মই ক'ব বিচাৰিছোঁ যে
UPSC এটা ভাল এটা গভৰ্ণমেণ্টৰ এটা ইম্পৰ্টেণ্ট পজিশ্যন হয় UPSCত চিলেক্ট কৰি পেলাই বিভিন্ন ধৰণৰ যোনবোৰ ছাৰ্ভিচেছ আছে অল ইণ্ডিয়া ছাৰ্ভিচ অৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাৰ্ভিচ সকলোৱে ভাল হয় কিন্তু UPSCয়ে এণ্ড অল নহয় UPSCয়ে যে চব বস্তু সেইটো নহয় আজি সময় বহুত পৰিৱৰ্তন হৈছে আৰু এতিয়া অপৰচুনিটিছো বহুত ধৰণৰ বিস্তাৰ হৈ আহি আছে আমি এইটো চাব লাগিব যে আমাৰ যোনটো শিক্ষা পদ্ধতি আমাৰ যোনটো শিক্ষা ব্যৱস্থাৰ পৰা আমি আহোঁ আমাৰ এছপিৰেশ্যনছবোৰ কি হয় আমাৰ এছপিৰেশ্যন জেনেৰেলি ইণ্ডিয়াত আমাৰ মাইণ্ডছেটটো এনেকুৱাকৈ আমি আমাৰ এডুকেশ্যন ছিষ্টেমে আমাক বনায় যে আইদাৰ we have aspiration, yeah, we don't have any aspiration. And if we have an aspiration, we seek to become government employees. Aro tate sabse uporot central government employees or ba government employees or IAS, IPS, ya all India central services bur ase. Kintu moi bhabu je etia সমাজখন বহুত বিস্তাৰ হৈ গ'ল উদাৰীকৰণ হোৱাৰ পিছত অপৰচুনিটিজ বহুত ধৰণৰ বাঢ়ি গৈছে জব আমি যেতিয়া কওঁ চাকৰি যেতিয়া কওঁ চাকৰি খুদা গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ছেক্টৰতে আপুনি ভাবিব প্ৰয়োজন নহয় ইয়াৰ উপৰিও আপুনি নিজেও আপুনি এজন উদ্যমীও হ'ব পাৰে এজন এণ্টাৰপ্ৰিনাৰো হ'ব পাৰে এজন ছেল্ফ এমপ্লয়ডো হ'ব পাৰে কিন্তু তাৰ কাৰণে সেই মাইণ্ডছেটটো আমি আমাৰ পঢ়াৰ কালত গঠন কৰাটো বহুত প্ৰয়োজন তাতে এডুকেশ্যন ছিষ্টেমটোৱে আমাক কিমান দূৰ সেই মাইণ্ডছেট ডেভেলপ কৰিবলৈ সহায় কৰিছে তাতে মই ক'ব পাৰোঁ যে সেই মাইণ্ডছেট ডেভেলপমেণ্টত ইমান ষ্ট্ৰংলি এডুকেশ্যন ছিষ্টেমে প্ৰভাৱ পেলাব পৰা নাই আৰু সেইকাৰণে আমাৰ কি হয় কি আমি সকলোৱে গভৰ্ণমেণ্ট জবতে আমি ভাবোঁ যে গভৰ্ণমেণ্ট জবে কৰিব লাগিব আৰু তাতে হায়েষ্ট অফ দ্য হায়াৰকি ইন দি গভৰ্ণমেণ্ট জব ইজ দ্য UPSC অল ইণ্ডিয়া ছাৰ্ভিচেছ ইয়া চেণ্ট্ৰেল ছাৰ্ভিচেছ ভাল কথা কি আমি যদি এই ছাৰ্ভিচৰ কাৰণে যি কাৰণত এই ছাৰ্ভিচটো আছে এই ছাৰ্ভিচ হয় এইটো এটা নট আ জব ইট ইজ আ ছাৰ্ভিচ চ' ইফ ইউ আৰ আমাৰ ভিতৰৰ পৰা সেই সেৱাৰ মনোভাৱটো আছে কি যে আমি আগবাঢ়ি যাই পেলাই কাম কৰিব পাৰোঁ তেতিয়াহ'লে এই ছাৰ্ভিচত জইন কৰাটো ভাল কথা কিন্তু লগতে এইটোও নহয় যে আপুনি সেৱা কৰিব লাগিলে খুদা UPSCয়ে ক্লিয়াৰ কৰিব লাগিব তাৰ বাহিৰেও বিভিন্ন ধৰণৰ আপোনাৰ অল্টাৰনেটিভছ আছে কেৰিয়াৰত আৰু সেই কেৰিয়াৰৰ অপৰচুনিটিজবোৰ মানুহে ল'ব লাগে আৰু সদায় UPSC কৰাৰ লগতে মই ভাবোঁ যে সকলোৱে কিছুমান স্কিলছ ডেভেলপ কৰিব লাগিব আৰু আজিৰ যুগটোতে স্কিলছৰ বহুত প্ৰয়োজন এই স্কিলছবোৰ আপোনাৰ এনেকুৱা ধৰণে যে আপুনি পুৰা টেকনিকেল স্কিলছে নহয় আমি স্কিল যদি কওঁ যে স্কিল মানে টেকনিকেল ন টেকনিকেলৰ উপৰিও কাৰিকৰী স্কিলছ কাৰিকৰী কৌশল তাৰ উপৰিও আমাক প্ৰয়োজন এণ্টাৰপ্ৰিনিয়ৰিয়েল স্কিলছ টু টেক ইন'ভেশ্যন ৰিস্ক টেকিং আমি ৰিস্ক ল'বলৈ পৰা শক্তিখিনি আহিব লাগিব আৰু আমাৰ জীৱনত প্ৰত্যেকটো ষ্টেজতে আমি কি ধৰণে লাইফক আমি ফেচ কৰিব পাৰোঁ আমি কেনেকৈ আমাৰ লাইফত সদায় সকলোৰে চেলেঞ্জেছ আহিব এডভাৰ্চিটি আহিব কিন্তু তাক আমি কেনেকৈ সেই চেলেঞ্জবোৰক আমি হেৰি কৰি পেলাই তাক লৈ পেলাই আমি আগত যাব পাৰোঁ সেই বস্তুখিনি আমাক প্ৰয়োজন আৰু সেই বস্তুটো আমাৰ শিক্ষা আমাৰ পৰিবাৰ সেই সকলোৰ আমাৰ সমাজ সকলো মিলি পেলাই আমাৰ ইউথক আমাৰ আপকামিং জেনেৰেশ্যনক সেই স্কিলছবোৰ প্ৰয়োজন হ'ব আৰু সেইকাৰণে আমি নিজকে প্ৰস্তুতি কৰিব লাগিব যে সেই ধৰণৰ স্কিলছবোৰো লওঁ UPSC আপুনি এটা প্ৰশ্ন কৰিলে যে বহুতৰ UPSC যাৰ হৈছে ভাল কথা যাৰ নহয় কি হ'ব একো নহয় সকলোৰে ভাল হ'ব কিন্তু সকলোৱে নিজৰ নিজৰ কেৰিয়াৰ ল'ব কিন্তু বস্তুটো এনেকুৱা যে আপুনি যিকোনো কেৰিয়াৰ ল'ব বিচাৰিছে তাতে আপোনাৰ এফিচিয়েঞ্চি আপোনাৰ নিজৰ শক্তিখিনি গঠন কৰিবৰ কাৰণে আপোনাৰ সেই স্কিলছবোৰ দৰকাৰ সেই স্কিলছবোৰ আপুনি মানে ইউ হেভ টু টেক ডেট স্কিলছ ইউ হেভ টু ডেভেলপ দ'জ স্কিলছ লাৰ্ণ দ'জ স্কিলছ আৰু আজি ইমান চেঞ্জ হৈছে নিউ এজ স্কিলছবোৰৰ বহুত প্ৰয়োজন আমি যেতিয়া নিউ এজ স্কিলছৰ কথা কওঁ এতিয়া পুৰা এণ্টায়াৰ টেকন'লজিয়ে পুৰা এণ্টায়াৰ জব মাৰ্কেট পুৰা চেঞ্জ কৰিছে
পুৰা এণ্টায়াৰ এমপ্লয়মেণ্ট ছিষ্টেমটোকে চেঞ্জ কৰিছে অট'মেশ্যন আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে বিভিন্ন ধৰণৰ ইণ্টাৰনেট অফ থিংছ মেকাট্ৰনিক্স ড্ৰোন চব বস্তুৱে নতুন আমাৰ পুৰা এণ্টায়াৰ ইণ্ডাষ্ট্ৰিয়েল ছেটআপত আমাৰ মেনুফেকচাৰিং ছেটআপত আমাৰ ছাৰ্ভিচ ডেলিভাৰীত এই প্ৰত্যেকটো টেকনলজিকেল ইণ্টাৰভেনশ্যনছে বহুত চেঞ্জ আনিছে তাৰ কাৰণে আমাৰ ইউথ উই শুড বি প্ৰিপেয়াৰ্ড ফৰ ডেট চ' ইট ইজ নট জাষ্ট আপুনি UPSCয়ে কৰক UPSC ঠিক আছে কিন্তু স্কিলছ প্ৰফেশ্যনেল নলেজ স্কিলছ ইজ ভেৰি ইম্পৰ্টেণ্ট চ' সেই থট প্ৰচেছত যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ ইউথৰ বহুত ফিউচাৰ ব্ৰাইট হ'ব হয় নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ বিষয় আচলতে আপুনি ক'লে যিসকলে UPSC বা APSCৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকে খুব ভাল ধৰণে প্ৰস্তুতি চলাওক আৰু নিশ্চিতভাৱে তেওঁলোকে যাতে উত্তীৰ্ণ হয় তাৰ বাবে আমাৰ নিশ্চয়কৈ শুভেচ্ছা আছে কিন্তু যিসকলে UPSC বা APSC পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই বা তেওঁলোকৰ প্ৰস্তুতি মানে চলি আছে কিন্তু বিভিন্ন স্কিলছো তেওঁলোকৰ স্কিলছ ডেভেলপ কৰি তেওঁলোকে আগবাঢ়ি যাব পাৰে বহুখিনি ক্ষেত্ৰ ইতিমধ্যে গঢ় লৈ উঠিছে তাৰ বিষয়ে কিছু কথা আমি জানিলোঁ এতিয়া মই কিছু ব্যক্তিগত কথা মই আপোনাৰ পৰা জানিব বিচাৰিম 2009 চনত আপুনি UPSCৰ যোগেদি ইণ্ডিয়ান ডিফেন্স এণ্ড একাউণ্ট ছাৰ্ভিচত চাকৰিত যোগদান কৰিছিল চাকৰি পাইছে বুলি যিদিনা খবৰ আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল যিহেতু আপুনি এক দীঘলীয়া প্ৰস্তুতি চলাইছিল কেনেকুৱা অনুভৱ হৈছিল আপুনি বহুত উৎফুল্লিত হৈছিলোঁ আৰু বহুত কষ্টৰ ফলত UPSC ক্লিয়াৰ কৰিছিলোঁ সেইটো সময়ত মোৰ ঘৰত মোৰ মা মোৰ দেউতা 2001তে ঢুকাইছিলে 2009ত মা মোৰ ভাইটি মোৰ ঘৰৰ যোনটো পৰিৱেশ UPSC পোৱাৰ আগত আৰু পোৱাৰ পিছত বহুত চেঞ্জ হ'ল আৰু সেই পৰিৱেশটো চেঞ্জ কোনো মেটেৰিয়েল বা সেইটো নহয় আমাৰ থট প্ৰচেছত আমাৰ কনফিডেন্সত আমাৰ ঘৰৰ যিটো এটা নেগেটিভিটি থাকে আমাৰ লাইফত একো হোৱা নাই কি হ'ব সেই বস্তুৰ পৰা আমি এটা ডিফাৰেণ্ট এটা ট্ৰেজেক্টৰীত আমি সোমালোঁ যে আমি এটা কনফিডেণ্ট ফেমিলি হৈ পেলাই এটা কনফিডেণ্ট ইণ্ডিভিজুৱেল হৈ পেলাই মই আগবাঢ়িব আৰম্ভ কৰিলোঁ আৰু এটা বস্তু মই তেতিয়া উপলব্ধি কৰিলোঁ যে মানুহে কষ্ট কৰিব লাগে কষ্টৰ ফল মিঠা কিন্তু কষ্টৰ লগতে পেচেঞ্চ খুব দৰকাৰ পাৰ্চিভাৰেঞ্চ বহুত দৰকাৰ আৰু আপোনাৰ ফ'কাছ যেতিয়া মানুহৰ ফ'কাছ থাকিব পাৰ্চিভাৰেঞ্চ মানে এবাৰ নহ'লে দুবাৰ আপুনি কষ্ট এনেকুৱা UPSC বস্তুটোৱে এনেকুৱা এক্সামটোৱে এনেকুৱা ইট ইজ ভেৰি কম্পিটিটিভ আৰু সেই কম্পিটিশ্যনত আপুনি ইমান মানুহৰ লগত কম্পিট কৰি পেলাই আগবাঢ়াটো সেইটো এটা টান এটা বিষয় কিন্তু তাৰ লগতে এইটো ক'ব পাৰোঁ যে যদি কষ্ট কৰে যদি ফ'কাছ হৈ থাকে আৰু পূৰা কনচেনট্ৰেশ্যন দি পেলাই নিজক বহুত এটা লম্বা সময় আপুনি সেই সময়খিনিত 1 বছৰ 2 বছৰ 3 বছৰ সেই কনচেনট্ৰেশ্যনটো দৰকাৰ সেই হেৰিত আপুনি আগবাঢ়ি যায় যে ফলটো আপুনি পায় আৰু সেইদিনা যোনদিনা ৰিজাল্ট ওলাইছিলে বহুতো মোৰ এটা অনুভৱ হৈছিল যে কি যে ইমান দিনৰ এটা কষ্ট ভগৱানে মোক কৰিলে স্বীকাৰ কৰিলে মোৰ মা মোৰ ভাইটি মোৰ ঘৰখনৰ মোৰ যোনটো আদৰ্শ সেই বস্তুটোৱে মোক বহুতো এটা কনফিডেন্স এটা শক্তি এটা আমাৰ ঘৰখনত দিলে আৰু সেই তাৰ পৰা 2009ৰ পৰা যোনটো 15 বছৰৰ এই জাৰ্ণিটো বহুত ধৰণৰ এক্সপিৰিয়েঞ্চ বহুত ধৰণৰ ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কাম কৰাৰ এটা এক্সপিৰিয়েঞ্চ দিছে আৰু আজি দিল্লীত মই এতিয়া স্কিলৰ ওপৰত কাম কৰি আছোঁ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ ওপৰত কাম কৰি আছোঁ চ' সেই বস্তুখিনি মোৰ সেই সময়ৰ যোনখিনি মোৰ মাইণ্ডছেট এটা মানসিকতা এটা মোক ডেভেলপ কৰাত সহায় কৰিলে সেইটোৱে আজি চাগে মই ভাবোঁ যে সেইটো কাৰণে মই আজি ইমান ইয়াতে আহি পাই কাম কৰি আছোঁ হয় নিশ্চিতভাৱে আৰু 2009 চনৰ পৰা এটা দীঘলীয়া যাত্ৰা বুলি ক'ব লাগিব প্ৰীতম দা আৰু এটা কথা মই যদি কওঁ আপুনি বৰ্তমান সময়ত মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপত সঞ্চালক হিচাপে কৰ্মৰত জীৱনত যিহেতু 2009 চনৰ পৰা আপুনি ভাৰত চৰকাৰৰ সৈতে জড়িত আপুনি কাম কৰি আহিছে চৰকাৰী বিষয়া হিচাপে আপোনাৰ কিছু চাকৰিৰ অভিজ্ঞতা যদি আপুনি বাহিৰতো বিদেশতো কাম কৰিছে ইজৰাইলত আপুনি প্ৰায় 1.5 বছৰ কাল আপুনি আছে তাত চাকৰিৰ অভিজ্ঞতাটো জানিব বিচাৰিম আপোনাৰ কি ধৰণৰ এটা ভাল লগা মুহূৰ্ত বহুত মুহূৰ্ত আছে ভাল লগা মুহূৰ্ত বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ মই অনুভৱ কৰিছোঁ এই 15 বছৰত
ইজৰাইলত যেতিয়া মই ৰাষ্ট্ৰসংঘৰ লগত পোষ্টেড আছিলোঁ, মই আছিলোঁ আপোনাৰ UN মিছন ফৰ ডিছএনগেজমেণ্ট অবজাৰ্ভাৰ ফ'ৰ্চ, UNDOF বুলি কয়। সেই মিছনটো আপোনাৰ চিৰিয়া আৰু ইজৰাইলৰ বৰ্ডাৰত গোলান হাইটছত আছিলে। তেতিয়া খুব চিভিল ৱাৰ চলি আছিল চিৰিয়া, আৰু সেই সময়ত মই ইজৰাইলত যেতিয়া কাম কৰি আছিলোঁ, সেইটো সময়ত পুৰা এণ্টায়াৰ মিডিল ইষ্টৰ পলিটিক্স, মিডিল ইষ্টৰ ডাইনেমিক্স, পলিটিকেল ডাইনেমিক্সৰ বহুত মই অভিজ্ঞতা পালোঁ। ইণ্টাৰনেশ্যনেল বহুত দেশৰ ৰিপ্ৰেজেণ্টেটিভছ সেই মিছনত আছিলে, তেওঁলোকৰ লগত কাম কৰিবলৈ, এটা ইণ্টাৰনেশ্যনেল এনভাইৰনমেণ্টত কাম কৰিবলৈ মই এটা অভিজ্ঞতা পালোঁ। আৰু সেইখিনিয়ে সেই মুহূৰ্তটো 1.5 বছৰ এটা মোৰ কাৰণে এটা লাইফৰ এটা খুব ডাঙৰ এটা অভিজ্ঞতা আছিলে। বহুত পজিটিভ মেমৰিজ আছে মোৰ ইজৰাইলৰ। তাৰ উপৰিও মই শিলিগুৰিত সুখনাত পোষ্টেড আছিলোঁ কোভিডৰ সময়ত। কোভিডৰ সময়ত আপোনাৰ অক্সিজেন জেনেৰেশ্যন প্লাণ্টছ, এইবোৰ প্ৰকিউৰমেণ্ট হস্পিটেলছত ইনষ্টল কৰাৰ কামত মই এছ'চিয়েটেড আছিলোঁ। সেই মেমৰিজবোৰে মোক মোৰ নিজৰ চাকৰিৰ জীৱনত এটা বিৰাট ডাঙৰ এটা উপলব্ধি বুলি মই ভাবোঁ, যে সেই কোভিড পিৰিয়ডতো পাৰ্টিকুলাৰলি ছিকিম, কালিম্পং, গেংটক, এই সকলো হস্পিটেলছবোৰত আমি অক্সিজেন প্লাণ্টছবোৰ আমি তাতে স্থাপন কৰিছিলোঁ। সেইটো এটা বিৰাট ডাঙৰ এটা মেমৰি মোৰ। লগতে মিনিষ্ট্ৰীত বহুত ধৰণৰ স্কিমছ আৰু অভিযানত মই আই এম পাৰ্ট। চ' সেই মেমৰিজবোৰ, সেই পজিটিভিটিবোৰ যোনখিনি মই পাইছোঁ এই এক্সপিৰিয়েঞ্চত, সেইখিনিয়ে মই ভাবোঁ যে বহুত এটা হেৰি। কিছু এতিয়া UPSC প্ৰস্তুতিৰ বিষয়ে মই 2-এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানভাগ চাই আছে আৰু যিসকলে আচলতে UPSC বা APSCৰ কাৰণে বা ভাৰত চৰকাৰ বা অসম চৰকাৰ বিভিন্ন চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকক আপুনি 2-এটা টিপছ দিয়ক, কি ধৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰিব পাৰে বা তেওঁলোক আগবাঢ়ি যাব পাৰে। বেচিকেলি মই যোনটো দেখিছোঁ কি যে আমাৰ মেজৰিটি ষ্টুডেণ্টছ আফটাৰ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন আমি ভাবোঁ যে আমি এতিয়া UPSC কৰিব লাগে। প্ৰথম কথাটো হ'ল কি যে আমি পঢ়াৰ সময়ত আমি এটা তাৰ উদ্দেশ্য ৰাখি পেলাই আমি আগবাঢ়িব লাগিব। আমি কি হ'ব বিচাৰিছোঁ লাইফত। বহুতৰ সেই উদ্দেশ্যটো মই কেতিয়াবা ক'ৰবাত মিচিং হয়। প্ৰথম কথা হ'ল যে আপোনাৰ এটা এইম থাকিব লাগিব যে মই এইটো হ'ব বিচাৰিছোঁ, বা এনেকুৱা ধৰণৰ, মই সেই পথটোৰ কথা কোৱা নাই, মই কৈছোঁ যে মই এনেকুৱা ধৰণৰ ছাৰ্ভিচ কৰিব বিচাৰিছোঁ। যেতিয়া আমি UPSCৰ কথা কওঁ, UPSC ইজ আ চিভিল ছাৰ্ভিচ, ত' ইউ হেভ টু হেভ ডেট কি মই ছাৰ্ভিচ কৰিব বিচাৰিছোঁ। ছাৰ্ভিচ মানে সেৱা কৰিব বিচাৰিছোঁ। সেৱা বিভিন্ন ধৰণৰ হ'ব পাৰে। দেশৰ কাৰণে বিভিন্ন ডিপাৰ্টমেণ্টত, এভৰি ডিপাৰ্টমেণ্টৰ কিবা এটা সেৱা থাকে, ছাৰ্ভিচ ডেলিভাৰী। চ' মই এটা সেৱা মনোভাৱ, বা ইউ হেভ টু ডেভেলপ এ ছাৰ্ভিচ মাইণ্ডছেট, সেই ডেভেলপ কৰাৰ পৰা আমি আগবাঢ়িব লাগিব। এনেকুৱা নহয় কি যে এতিয়া মই MA পাছ কৰিলোঁ, BA পাছ কৰিলোঁ, মই এতিয়া UPSC দিম। সেই থট প্ৰচেছৰ পৰা আমি ওলাব লাগিব। আমি নিজকে প্ৰস্তুতি কৰিব লাগিব যে মই মই সেই কেপেবিলিটিটো আছেনে নাই। যেনেকৈ কয়, ভীমৰ গদাক ঘূৰাবলৈ হ'লে ভীমৰ সমান বল অৰ্জন কৰিব লাগিব। যে আমি যদি UPSC কৰিব কাৰণে, তাৰ কাৰণে বহুত কষ্ট কৰিব লাগিব। পঢ়া শুনাত আমি ফ'কাছ কৰিব লাগিব। আজিকালি টেকন'লজি আহিছে, ইউ হেভ লটছ অফ কোচিং ইনষ্টিটিউটছ, মেণ্টৰ্ছ আছে। ডেট ইজ ওৱান পাৰ্ট। আপুনি পাব সেইখিনি অপৰচুনিটিজখিনি আপুনি পাই যাব, কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে। কিন্তু প্ৰথম কথাটো হ'ল কি যে আপোনাৰ সেই সেৱা ভাৱটো আহিব লাগিব, আৰু সেই সেৱা ভাৱটোৱে আপোনাৰ উদ্দেশ্য হ'ব লাগিব। দ্বিতীয় কথাটো হ'ল কি যে আপুনি UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰক, কিন্তু লগতে বেলেগ বস্তু, প্ৰফেশ্যনেল স্কিল, এনেকুৱা ধৰণৰ বস্তুবোৰো আপোনালোকে ডেভেলপ কৰক। যদি সুধা পঢ়াটোৱে নহয়, তাৰ লগতে আপুনি সামাজিক, আপোনাৰ অৰ্থনীতিৰ বিষয়ে আপোনাক এটা ভাল আণ্ডাৰষ্টেণ্ডিং ডেভেলপ কৰাটো বহুত প্ৰয়োজন। আৰু মই এটা এডভাইচ দিব বিচাৰোঁ, এটা কথা হ'ল কি যে নিউজ পেপাৰ পঢ়াটো এটা হেবিট বনাব লাগে, যদি UPSCত আপুনি সঁচাকৈ আগবাঢ়ি যাব বিচাৰে। আৰু নিউজ পেপাৰ ৰিডিং ইজ ভেৰি ইম্পৰ্টেণ্ট।
ৰিডিং কৰক, পঢ়ক, নিউজ পেপাৰ পঢ়ক। ক্লাছ 9-10তে আমি নিউজ পেপাৰ পঢ়াৰ অভ্যাসটো ডেভেলপ কৰিব লাগিব। নিউজ পেপাৰ পঢ়ক, মেগাজিন পঢ়ক, আৰু আজিকালি সকলো ধৰণৰ প্ৰিণ্ট মিডিয়াৰ আপুনি নিউজ পেপাৰ বা আজিকালি ডিজিটেল টেকনলজিৰ ইমান ধৰণৰ সকলোখিনি এভেইলেবল নেটত। আপুনি নিউজ পেপাৰ পঢ়ালে কি হয়, নিউজ পেপাৰে আপোনাৰ মনটোক খোলে, কিতাপ এখনে আপোনাৰ মনটোক খুলি দিয়ে। চ' আপুনি কিতাপ পঢ়ক, ভাল কিতাপ পঢ়ক, ভাল নিউজ পেপাৰ পঢ়ক, আৰু সেইটো হেবিট কৰক। তেতিয়াহ'লে UPSC প্ৰিপেৰেশ্যনৰ সময়ত আপোনাক বস্তুটো থিংকিং প্ৰচেছটো ডেভেলপ কৰিবলৈ বহুত সহায় কৰে। ক্ৰিটিকেলি আপুনি আনচাৰটোক এনালাইজ কৰিবলৈ, ক্ৰিটিকেলি কিবা এটা ছাবজেক্ট মেটাৰটোক ভাবিবলৈ আপোনাৰ নিউজ পেপাৰ, আপোনাৰ কিতাপ, ভাল কিতাপ, পুৰা নিউজ UPSCৰ লগতো আপুনি বেলেগ ধৰণৰ ফিকশ্যন, নন ফিকশ্যন এনেকুৱা ধৰণৰ কিছুমান বুকছ পঢ়ক। আৰু লগতে পঢ়াৰ লগতো এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিজ, যিকোনো আপোনাৰ হবিজ আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ, হবিজ, তাৰ লগত কিছুমান স্কিলছ, আপোনাৰ যোনটো আপুনি ভাল পায় সেইবোৰ ডেভেলপ কৰক। তেতিয়াহ'লে আপোনাৰ পঢ়াৰ যোনটো প্ৰিপেৰেশ্যন পিৰিয়ডটো, সেই প্ৰিপেৰেশ্যন পিৰিয়ডটোত আপুনিও এনজয় কৰিব। আপুনি যেতিয়া এনজয় কৰি পেলাই আপোনাৰ পঢ়া প্ৰিপেৰেশ্যন কৰিব, কনচেনট্ৰেশ্যন দি প্ৰিপেৰেশ্যন কৰিব, তেতিয়াহ'লে আপুনি ছাকচেছ পাব। কিন্তু যদি আপুনি এইটো এটা জাষ্ট এটা কম্পালশ্যন, কষ্ট কৰি আছে কিন্তু তাৰ ফল একো পোৱা নাই, তেতিয়াহ'লে তাৰ কাৰণটো আপুনি ইন্ট্ৰস্পেক্ট কৰিব লাগিব। আৰু UPSCৰ এইটো বস্তু কি যে ফেইলিয়াৰ হ'ব পাৰে, আপুনি ফেইল কৰিব পাৰে, কিন্তু সেইটোৱে ডিজেকশ্যন আনিব নালাগে। আপুনি ঘূৰি চাই আপুনি ইন্ট্ৰস্পেকশ্যন কৰক, আত্ম অনুসন্ধান কৰক, কি মই কি এৰিয়াত এইবাৰ মোৰ প্ৰব্লেম হ'ল, সেইখিনি মই কেনেকৈ নেক্সট টাইম মই তাক ৰিজল্ভ কৰোঁ আৰু আগবাঢ়ি যাওঁ। চ' সেই মাইণ্ডছেট, সেই পুৰা থট প্ৰচেছত আপুনি যদি আগবাঢ়ি যায়, তেতিয়াহ'লে UPSCৰ কাৰণে আপোনাৰ কোনো কঠিন নহ'ব। ধন্যবাদ। আৰু নিশ্চিতভাৱে এটা খুব সুন্দৰ আচলতে তেখেতে পৰিকল্পনা ছাত্ৰ ছাত্ৰীসকলৰ পৰা টিপছ দিছে, কি ধৰণে আচলতে তেওঁলোকে পৰিকল্পনা কৰিব লাগে, যিসকলে এই ধৰণৰ চৰকাৰী পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে। যিহেতু সময় খুব চমু, সেইবাবে মই শেষৰটো প্ৰশ্নলৈ আহিছোঁ। যুৱ প্ৰজন্মই যিসকলে অনুষ্ঠানভাগ চাই আছে, আপোনাৰ এক দীঘলীয়া চৰকাৰী অভিজ্ঞতা আছে আৰু এক আপুনি ভাৰত চৰকাৰৰ এক বিশেষ পদবীটো আছে। কি ধৰণৰ মেছেজ আপুনি ইউথৰ বাবে আমাৰ অনুষ্ঠানৰ শেষত দিব বিচাৰিব? মই ক'ব বিচাৰিছোঁ যে আমি সকলোৱে বহুত এক এম্পাৱাৰ্ড আৰু কনফিডেণ্ট হৈ পেলাই আমাৰ এডুকেশ্যনৰ পৰা আমি কৰ্ম জীৱনত আমি আগবাঢ়ি যাব লাগে। আৰু এটা কনফিডেণ্ট আৰু এম্পাৱাৰ্ড ইউথ হোৱাৰ প্ৰয়োজন হ'ল যে আমাৰ শিক্ষাটো আছেই, শিক্ষাৰ লগত কৌশল, উদ্যমী হোৱা এক থট প্ৰচেছ, আৰু আজি যোনটো চেঞ্জেছ সমাজত হৈ আছে টেকনলজিৰ কাৰণে, বিভিন্ন ক্ষেত্ৰত আমাৰ কৃষি, আমাৰ অৰ্থনীতিত বা আমাৰ বিভিন্ন এৰিয়াছ অফ আৱাৰ ইকনমি, আমি সকলো বস্তু আমি আগবাঢ়ি যাবলৈ দেয়াৰ আৰ লটছ অফ অপৰচুনিটিজ। কিন্তু সেই অপৰচুনিটিজখিনি ল'বৰ কাৰণে আমি নিজকে প্ৰয়োজন সপেক্ষে আমি নিজকে প্ৰস্তুতি কৰিব লাগিব। তাৰ কাৰণে স্কিলছ, তাৰ কাৰণে এডুকেশ্যন, আৰু সেই স্কিলছ যেতিয়া মই কওঁ, স্কিলছ এগেইন আই এম নট ছেইং ইট ইজ জাষ্ট লিমিটেড টু টেকনিকেল স্কিলছ, ছফ্ট স্কিলছ, গুড কমিউনিকেশ্যন স্কিলছ, কম্পিউটাৰ ৰিলেটেড স্কিলছ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ডাটা এনালাইচিছ, এই প্ৰত্যেকটো বস্তু যোনটো মানুহৰ ইচ্ছা হিচাপে সেই ধৰণৰ স্কিলছবোৰ আমি আয়ুক্ত কৰাটো বহুত প্ৰয়োজন। আমি কম্পিউটাৰতে আমি গ্ৰেজুৱেশ্যন কৰিছোঁ বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ, বেছিক স্কিলছ, হাউ টু ৱৰ্ক উইথ এ মাইক্ৰ'ছফ্ট এক্সেল, হাউ টু ৱৰ্ক উইথ ৱৰ্ড, সেইখিনিয়ে আমি বহুতে আমি নাজানো। আৰু এনেকুৱা ধৰণৰ বস্তুবোৰ আমি ডেভেলপ কৰিব লাগিব। লগতে আজি কমিউনিকেশ্যন, ছ'চিয়েল মিডিয়া, আপুনি যদি এজন উদ্যমী হ'ব বিচাৰিছে, তেতিয়াহ'লে আপুনি ছ'চিয়েল মিডিয়াক ইউজ কৰি নিজৰ মাৰ্কেটিং, নিজৰ এডভাৰটাইজমেণ্ট সকলো কৰিব পাৰে। চ' প্ৰত্যেকটো ক্ষেত্ৰতে স্কিলছৰ প্ৰয়োজন, আৰু সেই স্কিলছখিনি লোৱাৰ লগতে আমি এনেকুৱা এটা মাইণ্ডছেট, পজিটিভ মাইণ্ডছেট এটা ডেভেলপ কৰিব লাগিব। স্পৰ্টছ, য়োগা, মেডিটেশ্যন,
আমাৰ ইণ্টিগ্ৰেল পাৰ্ট হ'ব লাগিব মই কওঁ যে আমাৰ যোনে UPSCৰ কাৰণে প্ৰয়োজন UPSCৰ কাৰণে চিভিল চাৰ্ভিচৰ কাৰণে প্ৰস্তুতি কৰে যোগা মেডিটেশ্যনো কৰাটো বহুত প্ৰয়োজন যোগা আৰু মেডিটেশ্যনে আপোনাৰ কনচেনট্ৰেশ্যনক আপোনাৰ থট আপোনাৰ মাইণ্ডক পজিটিভ কৰি ৰাখিব আৰু সেই প্ৰিপাৰেশ্যনৰ যাত্ৰাৰ সময়ত আপোনাক ফ'কাছ হৈ পেলাই আপোনাক কষ্ট কৰাৰ আপোনাৰ ষ্টেমিনা আপোনাৰ কেপেবিলিটিক বহুতবোৰ সহায় কৰিব চ' সেইখিনি বস্তু যদি আমি চবে লৈ পেলাই আগবাঢ়ি যাওঁ তে আমাৰ লাইফ আৰু আমাৰ ফিউচাৰ এটা পজিটিভ আৰু এটা ব্ৰাইট ৰাস্তাত আমি আগবাঢ়ি যাব পাৰিম মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যথেষ্ট ব্যস্ত বৰ্তমান সময়ত আপুনি বিভিন্ন কামত জড়িত হৈ আছে প্ৰকল্পত জড়িত হৈ আছে কিন্তু তাৰ মাজতো আমাক এই অনুষ্ঠানৰ বাবে সময় দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শকসকল এয়া আমাৰ সৈতে দিল্লী ডায়েৰিজৰ আজি বিশেষ অতিথি হিচাপে উপস্থিত আছিল প্ৰীতম দত্ত ইতিমধ্যে মই তেখেতৰ কথা উল্লেখ কৰিছোঁ মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰাইজত তেখেতে ডিৰেক্টৰ হিচাপে বৰ্তমান কৰ্মৰত আৰু বিভিন্ন ব্যস্ততাৰ মাজতো তেখেতে আমাক কিছু সময় দিলে আৰু নিশ্চিতভাৱে মই আশা কৰোঁ যে যিসকল লোকে এই অনুষ্ঠানটো চালে বা চাই আছে তেওঁলোকক এই অনুষ্ঠানটোৰ পৰা কিছু কথা তেওঁলোকে আচলতে শিকিব পাৰিলে বুলি আমি আশা কৰোঁ আৰু ইয়াতেই আমাৰ এই বিশেষ অনুষ্ঠান দিল্লী ডায়েৰিজ আজিৰ খণ্ডটি সমাপ্ত কৰি মই অংকুৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ